Dear students, welcome to my YouTube channel. Assam State School Education Boardৰ ফালৰ পৰা আহিছে SSC 2026ৰ বাবে এটা আৰ্জেণ্ট খবৰ। ইয়া তোমালোকক দেখুৱাব বিচাৰিছো কিছু মুহূৰ্তৰ পূৰ্বে Assam State School Education Boardে এই নোটিছখন পাব্লিছ কৰিছে। ইয়াতে তোমালোকে ক্লিক কৰিবা, ক্লিক কৰিলেই এই নোটিছখন ডাউনলোড হ'ব। ইয়াতে তোমালোকে ডেট দেখিবলৈ পাবা, dated Guwahati the 15th November 2025 অৰ্থাৎ এইটো একেবাৰে লেটেষ্ট আপডেট। এই নোটিফিকেশ্যনত কোৱা হৈছে it is informed to all the head of the institution of registered schools of the board that the online portal for the form fill-up of SSC examination 2026 will be reopened from 17 November to 20 November 2025 অৰ্থাৎ ইয়াতে কোৱা হৈছে বৰ্ডৰ পঞ্জীয়নভুক্ত বিদ্যালয়ৰ প্ৰতিষ্ঠানৰ সকলো মুৰব্বীসকলক জনোৱা হৈছে যে SSC 2026ৰ বাবে ফৰ্ম ফিল-আপৰ অনলাইন পৰ্টেল 17 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ 2025 লৈ পুনৰ মুকলি কৰা হ'ব। The last date for submission of payment is fixed at 21st November 2025 অৰ্থাৎ পেমেণ্ট জমা দিয়াৰ শেষ তাৰিখ 21 নৱেম্বৰ 2025 নিৰ্ধাৰণ কৰা হৈছে। Therefore, those schools which have not yet completed their form fill-up are directed to visit our portal within this stipulated period অৰ্থাৎ গতিকে যিবোৰ বিদ্যালয়ে এতিয়াও ফৰ্ম ফিল-আপ সম্পূৰ্ণ কৰা নাই সেইবোৰক এই নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ পৰ্টেললৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। The students for whom the form fill-up process is done during this extended period will be considered as APL category only অৰ্থাৎ এই সময়ছোৱাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল-আপ কৰিব তেওঁলোকক APL category হিচাপে বিবেচিত কৰা হ'ব। Also, the head of the institutions are directed to update their bank details of the candidate if not updated yet অৰ্থাৎ এতিয়ালৈকে যিসকল ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট অনলাইনত আপডেট কৰা নাই তেওঁলোকে আপডেট কৰিব পাৰিব। আৰু এই সময়ছোৱাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল-আপৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰ বেংক একাউণ্ট আপডেট কৰিব লাগিব। তাৰপিছত কোৱা হৈছে ফাৰ্দাৰ if any correction is required in student details same may be edited through the checklist correction facility in the form fill-up portal অৰ্থাৎ এই ফৰ্ম ফিল-আপ পৰ্টেলত চেকলিষ্ট কাৰেকশ্যন বুলি এটা অপশ্যন আছে আৰু তাতে ক্লিক কৰি যদি ছাত্ৰ ছাত্ৰীৰ কিবা ইনফৰমেশ্যন ভুল আছে কিবা ইনকাৰেক্ট আছে সেইটো শুদ্ধ কৰিব পাৰিব।